এটা প্ৰচণ্ড শব্দই যিটো সময়ত কঁপাই থৈ গৈছিল শিৱসাগৰৰ সিংহদুৱাৰ আৰু তাৰ পিছতেই যেতিয়া উৎস বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল সেই অভিযানৰ যিটো উৎস আছিল শব্দটোৰ সেই শব্দটোৰ উৎস ওলাইছিল এখন ডাম্পাৰ দুজনকৈ ব্যক্তি যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ সেই বিস্ফোৰণত আঘাতপ্ৰাপ্ত দুজন ব্যক্তিক লৈ যোৱা হৈছিল তাত তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ পিছতেই তেওঁলোকক ৰেফাৰ কৰা হৈছে অসম চিকিৎসা মহাবিদ্যালয়লৈ কাৰণ এটা ভৰি এজন ব্যক্তি ছিগি গৈছে গতিকে যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ পিছতেই ন কাহিনী পোহৰলৈ আহিছে এই যিটো শব্দ হৈছিল সেই শব্দ আহিছিল এখন ডাম্পাৰৰ পৰা আৰু সেই ডাম্পাৰৰ ভিতৰত এটা মেচিন বহুৱাবলৈ চেষ্টা কৰিছিল যিটো মেচিনেৰে তেল চুৰি চক্ৰই জেলিল নামৰ এজন ব্যক্তি আব্দুল জেলিল নামৰ এজন ব্যক্তি যিজন ব্যক্তি কুখ্যাত গৰু চুৰ হিচাপে এই জেলিল যিহেতু পৰিচিত আৰু এই কুখ্যাত গৰু চুৰে যে গৰু চুৰিৰ নাটক কৰি তাৰ আঁৰত যে এটা এনেধৰণে বৃহৎ চোৰাং তেলৰ খাৰুৱা তেলৰ চোৰাং ব্যৱসায় যে কৰি আছিল এই কথাটো আজি প্ৰমাণ হ'ল আৰু ডাম্পাৰৰ যিটো বিস্ফোৰণ সেই ডাম্পাৰখনৰ ভিতৰত এটা মেচিন বহুৱাই তাত তেওঁলোকে তেলৰ তাত পাম্প বহুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু সেই সময়তে বিস্ফোৰণটো সংঘটিত হৈছিল যেতিয়া আৰক্ষী আহিছিল আৰক্ষী আহি ইয়াত এটা দেখা পোৱা গৈছিল যে নৱনিৰ্মিত এটা অৰ্ধনিৰ্মিত ঘৰ আৰু এই অৰ্ধনিৰ্মিত বিশাল ঘৰটো এই RCC আৰ্হিত নিৰ্মিত এই অৰ্ধনিৰ্মিত ঘৰটো এনেধৰণে কিয় পৰি আছে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰা হ'ল তেতিয়া ইয়াত দেখা পোৱা গ'ল যে ইয়াত মই য'ত ৰৈ আছোঁ এই বাৰাণ্ডা য'ত সাজি থোৱা আছে এই বাৰাণ্ডাৰ তলত ইয়ালৈকে প্ৰায় 10 ফুটতকৈও অধিক দীঘল এটা চেম্বাৰ য'ত হাজাৰ হাজাৰ চোৰাং খাৰুৱা তেল ইয়াত জমা হৈ আছে আৰু সেই যিটো গাঁত অৰ্থাৎ যিটো বাট সেই চেম্বাৰটোৰ সেই চেম্বাৰৰ বাটটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু অভিযান আৰম্ভ হৈছে জেলিল নামৰ যিজন ব্যক্তি সেই জেলিল নামৰ ব্যক্তিজন ইতিমধ্যে পলায়ন কৰিছে লগত মুজাক্কিৰ আলী নামৰ আন এক কুখ্যাত তেলচুৰ সেই কুখ্যাত তেলচুৰো ইয়াত জড়িত হৈ আছে আৰু এই মুহূৰ্তত আমি সেই চেম্বাৰটো দেখুৱাইছোঁ য'ত হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল ইয়াত চোৰাংভাৱে তেওঁলোকে ইয়াত ষ্টক কৰি ৰাখিছিল জমা কৰি ৰাখিছিল আৰু যিখন ডাম্পাৰ আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছোঁ এই ডাম্পাৰখনত তেওঁলোকে পাম্প বহুৱাৰ চেষ্টা কৰিছিল আৰু সেই পাম্পৰ জৰিয়তে তেওঁলোকে হাজাৰ হাজাৰ লিটাৰ যি খাৰুৱা তেল সেই খাৰুৱা তেলৰ ইয়াত অবৈধ ব্যৱসায় তেওঁলোকে কৰি গৈছিল মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিজন জেলিল নামৰ যিজন ব্যক্তি আৰু লগতে মুজাক্কিৰ আলী এই দুই ব্যক্তিয়ে এই যে খাৰুৱা তেলৰ ব্যৱসায়টো কৰি আছিল এই কথাবোৰ ওচৰ চুবুৰীয়াই গম পায় নে নাপায় বা তেওঁলোকে ইমান যে বিশাল আকাৰত এটা ব্যৱসায় ইয়াত কৰি আছিল চোৰাংভাৱে এই কথাবোৰ বাকী আন ৰাইজে গম পায় নে নাপায় আমি এইটো কথা জ্ঞাত নহয় আচলতে ইয়াত বাউণ্ডে মাৰি থোৱা থাকে বৰ্তমান আজি যিটো আৱাজ শুনিলোঁ এতিয়া আমি ঘৰ পাই দেখিলোঁ যে ইয়াত আহি চালোঁ যে টেংকাৰখনৰ ডাম্পাৰখনৰ ভিতৰত এটা চেম্বাৰ বনাই থোৱা আছিলে তাৰপিছত আৰক্ষীৰ সহযোগিতাত ইয়াত চালে শ্বৰ্ট এখনৰ তলত খাৰুৱা তেল দেখিলোঁ তাৰপৰা সেই বিশেষ কথা আমি গম নাপাওঁ আহি ইয়াত যিখিনি দেখিছোঁ সেইটোৱে এতিয়া জেলিল নামৰ যিজন ব্যক্তি এই ব্যক্তিয়ে ইতিমধ্যে গৰু চুৰিৰ কেছত তেওঁ কেইবাবাৰো ইতিমধ্যে যিহেতু অভিযুক্ত বা এটা কুখ্যাত তেল চুৰ বুলি গৰু চুৰ বুলি সকলোৱে জানে কিন্তু এই গৰু চুৰটোৱে যে এনেধৰণে বিশালভাৱে এই যি চোৰাং খাৰুৱা তেলৰ ৰমৰমীয়া ব্যৱসায় যে কৰি গৈছিল এই কথাবোৰ কিন্তু গম পোৱা নাছিল আৰক্ষীয়েও গম পোৱা নাছিল আৰু তাৰপিছত য'ত বিস্ফোৰণটো সংঘটিত হৈছিল যিখন ডাম্পাৰত বিস্ফোৰণটো সংঘটিত হৈছিল সেই ডাম্পাৰখনৰ ওপৰত থকা যিখন চালিত সেই বিস্ফোৰণত উৰি গৈছে আৰু দুজনকৈ ব্যক্তি ইতিমধ্যে যথেষ্টভাৱে যিহেতু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই মুহূৰ্তত যিখন ডাম্পাৰ এই ডাম্পাৰখনৰ ভিতৰত তেল চুৰি কৰিবলৈ পাম্প বহুৱাইছিল আৰু সেই পাম্প বহুৱাই থকা অৱস্থাতে বিস্ফোৰণ সংঘটিত হৈছিল আৰু ওপৰৰ যিখন চালি ফটো সাংবাদিক শশাংকই দেখুৱাই যাব ওপৰৰ যিখন চালি ইতিমধ্যে উৰি গৈছে এটা প্ৰচণ্ড শব্দত আৰু এই ডাম্পাৰখনৰ ভিতৰত টেংক ইয়াত পাম্প বহুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু দুজন ব্যক্তি ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে মই জনাইছোঁ যে তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে লৈ যোৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা এতিয়া কথাটো হ'ল যে আৰক্ষীৰ ওচৰত এটা নিৰ্দিষ্টভাৱে তেওঁলোকৰ হাতত কোনো ধৰণৰ খবৰ নাছিল আৰক্ষীয়ে এই যিজন জেলিল নামৰ যিজন ব্যক্তি এই জেলিল নামৰ ব্যক্তিজনক গৰু চুৰ হিচাপে জানিছিল আৰু লগত মুজাক্কিৰ আলী নামৰ যিজন ব্যক্তি আছিল এই দুইজন ব্যক্তিয়ে যে এই গোডাউনটোত বা এই পৰিত্যক্ত ঘৰটোত এই অৰ্ধনিৰ্মিত ঘৰটোৰ পৰাই যে খাৰুৱা তেলৰ ৰমৰমীয়া বেহা যে চলাই গৈছিল এই কথাবোৰ আৰক্ষীয়ে গম পোৱা নাছিল এতিয়া এই জেলিল নামৰ ব্যক্তিজন পলাতক জেলিল নামৰ ব্যক্তিজনে আৰক্ষীৰ চকুত ধূলি দিয়ে এই গোটেই কামবোৰ কৰি আছিল আৰু ইমান এটা বিশাল তেওঁলোকে যিটো টেংকি তাত উদ্ধাৰ হৈছে যিটো টেংকিত হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল এতিয়াও তাত সোমাই আছে এই তেলবোৰ তেওঁলোকে ইয়াৰ পৰাই যে চলি আছিল এই ৰমৰমীয়া বেহাটো এই কথাটো এতিয়া নিশ্চিত হৈছে আৰক্ষীৰ হাতত এতিয়া সকলোবোৰ তথ্য আহি ঠিক আছে কষ্টব এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু কিছু অধিক তথ্যৰ বাবে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ